এটা সুধিব বিচাৰিছোঁ জুবিন গাৰ্গ এটা মদাহী এটা ফটুৱাই মানে মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে গান নাগাওঁ বুলি ৰাইজক মানে ৰাইজৰ মনত কষ্ট দিয়ে তেনেকুৱা এজন মদাহী ফাটলামি দুদিনমান আগতে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল যে জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ গণশিল্পী বুলি ৰাইজে যেতিয়া ৰাজীৱ সদিয়া ককাইদেউক ক'লে জুবিন গাৰ্গে আচলতে জ্বলিছে। প্ৰথমেতো ৰাজীৱ সদিয়ালৈ ককাইদেউলৈ আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ শোক প্ৰকাশ কৰিছোঁ যে এজন গণশিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, ৰাইজৰ শিল্পী আমাৰ পৰা নাইকিয়া হৈ গ'ল। জাতীয়তাবাদী মনোভাৱেৰে যি চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈছিল তেনেকুৱা এজন মানুহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আচলতে খুব দুখ লগা এক বিষয় অসমৰ কাৰণে, অসমৰ ক্ষতি, অসমীয়া ৰাইজৰ ক্ষতি। আৰু দ্বিতীয়তে হৈছে যোৱাকালি জুবিন গাৰ্গৰ এটা সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে যে জুবিন গাৰ্গে ৰাজীৱ সদিয়া ককাইদেউক কোন চিন নাপাওঁ বুলি কৈছে। যিজন জুবিন গাৰ্গ কেইদিনমানৰ আগলৈকে অসমীয়া ৰাইজৰ হিয়া আমঠু আছিল, অসমবাসীৰ বাবে হিয়া আমঠু আছিল, সেইজন জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন। এতিয়া সুধিব বিচাৰিছোঁ জুবিন গাৰ্গ কোন? এটা মদাহী এটা ফটুৱাই মানে মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে গান নাগাওঁ বুলি ৰাইজক মানে ৰাইজৰ মনত কষ্ট দিয়ে তেনেকুৱা এজন মদাহী ফাটলামিয়ে দুদিনমান আগতে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল যে জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ সেইটো প্ৰশ্ন কৰিছোঁ জুবিন গাৰ্গলৈ। এজন ৰাইজৰ শিল্পী এজন গণশিল্পীক এতিয়া কথাটো হৈছে গণশিল্পী যেতিয়া তেওঁৰ গণশিল্পী বুলি ৰাইজে যেতিয়া ৰাজীৱ সদিয়া ককাইদেউক ক'লে জুবিন গাৰ্গে আচলতে জ্বলিছে। জুবিন গাৰ্গে এতিয়া ভাবিছে এইবিলাকতো জুবিন গাৰ্গে এনেকুৱা ফটোৱামি এটা কথা কৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ। আপুনি জাতিৰ কাৰণে গান গাইছে, আপোনাৰ নিচিনা মদ খাই মাতলামি কৰা নাই। ৰাজীৱ সদিয়া ককাইদেউৰ আজি যেতিয়া তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাইছে লাখ লাখ মানুহৰ ভিৰ, কিন্তু জুবিন গাৰ্গে মই কৈছোঁ নহয় যিজন জুবিন গাৰ্গ দুদিনমানৰ আগলৈকে অসমৰ ৰাইজৰ হিয়াৰ আমঠু আছিল সেইজন জুবিন গাৰ্গ এই মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। কাৰণ অহংকাৰে যেতিয়া মানুহৰ মূৰত ধৰে তেতিয়া কিন্তু অহংকাৰে দৰ্পচন, অহংকাৰ হৈ গ'লে কিন্তু জুবিন গাৰ্গ মানে এনেকুৱা এটা তলৰ পৰ্যায়লৈ যাবলগীয়া আজি অৱস্থা নিজৰ অহংকাৰে গৈছে। ৰেঞ্জ অভাৰ দি পোৱা জুবিন গাৰ্গে এতিয়া ৰাজীৱ সদিয়া ককাইদেউ যিজন এজন জাতি মাটিৰ ভেটিৰ কাৰণে, নিজৰ জাতিটোৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে নিজৰ সমগ্ৰ সকলো বস্তুৱে ত্যাগ কৰিলে সেইজন ৰাজীৱ সদিয়াক যেতিয়া তেওঁক ইমান ভালদৰে চিনি নাপাওঁ বুলি কৈছে জুবিন গাৰ্গক কিন্তু এতিয়া ৰাইজে তেওঁৰ অৱস্থা কি হ'ব, মদাহী মদ খাই লৈ পেলাই মানে মঞ্চত যিবিলাক মানে তেওঁ অভদ্ৰামী কৰে সেই অভদ্ৰামী কিন্তু তেওঁৰ সীমা চেৰাই গ'ল। আৰু যোৱাকালি এই কথাটোত কিন্তু ৰাজীৱ সদিয়া ককাইদেউৰ বিষয়ত তেওঁ কিন্তু একেবাৰেই জুবিন গাৰ্গৰ মানে এতিয়া যি মানে আগত ৰাইজৰ মাজত ৰাইজৰ হিয়াৰ আমঠু হৈ আছিল সেই হিয়াৰ আমঠু কিন্তু এতিয়া ৰাইজৰ এই ভৰি তলৰ জোতা চেণ্ডেলৰ ভৰি তলৰ সেই ধূলিকণ হৈ পৰিলে জুবিন গাৰ্গ। জুবিন গাৰ্গক কৈছোঁ আপোনাৰ এই মদ খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল, এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। কাৰণ আপোনাৰ ইমান বেছি পাগলামি হৈ গৈছে যে এজন গণশিল্পীক এজন ৰাইজৰ শিল্পীক আপুনি চিনি নাপাওঁ বুলি কৈছে। তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা অসমৰ কাৰণে হ'ব পাৰে? এজন অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সাৰ্থক বোলে নৱপ্ৰজন্মৰ সাৰ্থক। নৱপ্ৰজন্মক শিকাইছে কি জুবিন গাৰ্গে? নৱপ্ৰজন্মক মদ খাই মাতলামি কৰিবলৈ ৰাজপথত মঞ্চত মাতলামি কৰিবলৈ শিকাইছে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ নিচিনা এটা মানে পাগল গৰু জুবিন গাৰ্গক মই কৈছোঁ গৰু বুলি। দুদিনমানৰ আগত জয়ন্ত মল্ল বৰুৱাক ডাঙৰীয়াক কৈছিল নহয় কোনো সেই গৰুটো বুলি কৈছিল নহয়, ইংলিছ ক'ব জানে, হিন্দী ক'ব জানে, অসমীয়া ক'ব জানে, প্ৰশ্ন কৰিছিল। কিন্তু তেওঁক কৈছোঁ দুটামান ইংলিছত কথা ক'লেই দুটামান ভাল মানে মদ খাই লৈ পেলাই গান গালে আপুনি ৰাইজৰ হিয়া আমঠু হ'ব নোৱাৰে। আপুনি যদি প্ৰকৃত ৰাইজৰ হিয়া আমঠু হ'লহেঁতেন আপুনি এই ৰাজীৱ সদিয়া ককাইদেউৰ মানে মৃত্যুত আপুনি শোক প্ৰকাশ কৰিলেহেঁতেন, তেওঁ ঘৰলৈ গ'লহেঁতেন, তেওঁৰ পৰিয়ালটো কি হৈছে কি নহৈছে খবৰ ল'লেহেঁতেন। কিন্তু আপুনি মদ খাই লৈ পেলাই যিবিলাক পাগলামি কৰিছে আপোনাক কৈছোঁ ন ভৰি তলৰ এই জোতা চেণ্ডেলৰ আপুনি এতিয়া বালিৰ যোগ্য নহয়। আপোনাক সিমানখিনিয়ে আমি আখ্যা দিব বিচাৰিছোঁ। শেহতীয়াকৈ যিহেতু সকলোৱে দাবী উত্থাপন কৰিছে যে ৰাজীৱ সদিয়াৰ প্ৰতি কোনটো দৃষ্টিভংগী? হয় আমি বিভিন্ন সামাজিক মাধ্যমত আমি ইতিমধ্যে আমি বক্তব্য ৰাখিছোঁ যে ৰাজীৱ সদিয়া ককাইদেউৰ পত্নীক এটা চৰকাৰী চাকৰি সংস্থাপন দিব লাগে। কাৰণ মৃত্যুৰ আগলৈকে তেওঁ ঘৰখন চলিবলৈ এখন ভাড়া গাড়ী বিচাৰি ফুৰে প্ৰগ্ৰেমলৈ যাবলৈ। গুৱাহাটীত বঁটা প্ৰদান অনুষ্ঠান হয়, সেই গুৱাহাটীলৈ আহিবলৈ এখন গাড়ী নাই। তেওঁ কোনোবা লগৰ খুব ভাল বন্ধু দুই এজনে সেই গাড়ী এখন দুখন দি পেলাই যেনে তেনে চলাই ফুৰিছিল।
গাড়ী ভাড়া তাৰ আগদিনাখনলৈকে কিবা সামাজিক মাধ্যমত ইতিমধ্যে স্ক্ৰীনশ্বট আৰু অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈছে যে কিছু আৰ্থিক অৱস্থাৰ বেয়া কাৰণে তেওঁ গুৱাহাটীলৈ আহিব নোৱাৰে আৰু তেওঁ বিভিন্ন সময়ত লিখি আহিছে যে এটা গান বনাবলৈ 30,000 পৰা 35,000 টকা ধন মানে ভঁৰালৰ ধান বিক্ৰী কৰি আৰু কিমান গান বনাম বুলি তেওঁ বহুত দুখ কৰিলে। কিন্তু এতিয়া আমি অসম চৰকাৰক দাবী জনাইছোঁ যে ৰাজীৱ সদিয়া ককাইদেউৰ পত্নীক এটা চৰকাৰী সংস্থাপন দিব লাগে। ইতিমধ্যে এটা ভাল খবৰ যে আমাৰ সাংবাদিক গোস্বামী ডাঙৰীয়াই তেওঁৰ সম্পূৰ্ণ ল'ৰাটোৰ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু দুজন মানে তেওঁৰ এটা ব্যক্তিগত সংস্থাপন দিয়াৰ কথা ভাবিছে। কিন্তু ব্যক্তিগত সংস্থাপনেৰে এটা জীৱন চলাবলৈ এটা কণমানিৰ ভৱিষ্যত গঢ় দিবলৈ এজনী মাতৃৰ বহুত কষ্ট হয়। গতিকে ৰাজীৱ সদিয়া ককাইদেউৰ পত্নীক এটা চৰকাৰী চাকৰি সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ আমাৰ ফালৰ পৰা।